নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক দিব্য অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এই ভিডিঅ'টো কেৱল সেইসকল কেণ্ডিডেট বা সেইসকল প্ৰাৰ্থীৰ বাবেহে যিসকলে LP স্কুল হওক বা ME স্কুলত বৰ্তমান শিক্ষকতা কৰি আছে বা LP স্কুল হওক বা ME স্কুলৰ টেট পাছ কৰিছে, LP বা ME টেট পাছ কৰিছে, কেৱল সেইসকলৰ বাবেহে। ইয়াৰ মূল কাৰণটো হৈছে বন্ধুসকল, এতিয়াৰ পৰা LP স্কুলৰ শিক্ষক বা ME স্কুলৰ শিক্ষক বা হাই স্কুলৰ শিক্ষক বুলি এনেকুৱা কোনো কেটেগৰী নাথাকিব। এতিয়া পৰা কেৱল শিক্ষক LP ME হাই স্কুল এই গোটেইকেইখন মানে আপুনি হয় হাই স্কুলত কৰিব পাৰে বা LPত কৰিব পাৰে বা MEত কৰিব পাৰে, কিন্তু আপুনি কেৱল শিক্ষক বা মানে স্কুলৰ শিক্ষক। এই কথাটো আপোনালোকে এই নটিছখন চালে বেছি ভালকৈ বুজিব পাৰিব। ইয়াত আছে কি যে ইন দি ইণ্টাৰেষ্ট অফ পাব্লিক ছাৰ্ভিচ দ্য গভৰ্ণৰ অফ আছাম ইজ প্লিজ টু মাৰ্জ দি এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট এণ্ড দ্য ছেকেণ্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট এণ্ড henceforth rename the department as Department of School Education. Consequence upon this merger, all officers and staff of Elementary Education Department and Secondary Education Department shall automatically be under the administrative control of Department of School Education. All correspondences relating to Elementary Education Department and Secondary Education Department will now be made in the name of Department of School Education. All the existing directorates and organizations under Elementary Education Department and Secondary Education Department will now be under the administrative control of Department of School Education. This notification will come into force with immediate effect. ইয়াৰ মূল অৰ্থ এইটোৱে যে বন্ধুসকল, আপোনালোকে এতিয়া LP স্কুলত শিক্ষকতা কৰিলে হওক বা ME স্কুলত শিক্ষকতা কৰক বা হাই স্কুলত কৰক, কেৱল আপোনালোক স্কুলৰ শিক্ষক। ইয়াৰ আৰু কোনো বেলেগ কেটেগৰী একো নাই, কেৱল স্কুলৰ শিক্ষক। গতিকে আপোনালোকে LP হওক ME হওক বা হাই স্কুল হওক সকলো একেই, মানে সকলো সমান গ্ৰেড পে হ'ব, সকলো সমান দৰমহা, চব সমান মানে। আৰু লগতে এতিয়াৰ পৰা যি নতুন বিজ্ঞাপন ওলাব বা নতুন ৰিক্ৰুইটমেণ্ট হ'ব সেইটো আগৰ দৰে DEE অৰ্থাৎ ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন নহ'ব। এতিয়া কেৱল ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ পৰাহে আপোনালোকৰ নটিফিকেশ্যন ওলাব বা বিজ্ঞাপন প্ৰকাশ পাব। আৰু আপোনালোক শিক্ষক হ'ব কেৱল ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰহে শিক্ষক হ'ব, DEEৰ শিক্ষক এতিয়া নহয়। কিন্তু ইয়াৰ আগত যিবোৰ বিজ্ঞাপন ওলাইছিলে সেই বিজ্ঞাপনবোৰত এলিমেণ্টাৰী এডুকেশ্যনৰ কাৰণে এক্সট্ৰাকৈ আকৌ হাই স্কুলৰ বা ছেকেণ্ডাৰী এডুকেশ্যনৰ কাৰণে এক্সট্ৰাকৈ বিজ্ঞাপন প্ৰকাশ পাইছিলে। আৰু লগতে যিটো চিলেকশ্যন প্ৰচেছ হওক বা ৰিক্ৰুইটমেণ্ট প্ৰচেছ এক্সট্ৰা হৈছিলে, কিন্তু এতিয়া কোনো এক্সট্ৰা নহয়, এতিয়া ছেম একেই প্ৰচেছ হ'ব। কেৱল যিসকলৰ DLED আছে তেওঁলোকে LP MEত নিযুক্তি পাব, আৰু লগতে যিসকলৰ BEd আছে তেওঁলোকে হাই স্কুলত নিযুক্তি পাব। কিন্তু দৰমহাও আপোনালোকৰ সকলোৰে সমান হ'ব, ফেচিলিটিবিলাকো সকলোৰে সমান হ'ব। বন্ধুসকল, যদিহে ভিডিঅ'টো আপোনালোকৰ উপযোগী বুলি ভাবিছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোককো অনুৰোধ কৰিছোঁ বন্ধুসকল, অতি সোনকালে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আজিলৈ ইমানতে সমাপ্ত বন্ধুসকল, জয় আই অসম।